Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। ভিডিঅ'টো অসমৰ ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যেহেতু কিছুদিনৰ আগৰ পৰা যেটো PM কিষাণ পৰ্টেলত যিসকল লোকে অনলাইন কৰি আছিল বা অনলাইন এপ্লিকেশন সাবমিট কৰিছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। যেহেতু বৰ্তমান PM কিষাণ পৰ্টেলত আপোনালোকে অনলাইন কৰিবলৈ হলে যেটো প্ৰক্ৰিয়াৰে আপোনালোকে কৰিবলগীয়া হৈছে ইয়াতে দুটা প্ৰসেস দিয়া আছে যেটা সিটিজেন আৰু এটা CSC গতিকে যি সকল মানুহৰ CSC আছে বা যি সকলে CSC কেন্দ্ৰৰ যোগে কৰিছে তেওঁলোকেও আৰু বা যি সকলে নিজৰ মোবাইলত বা নিজৰ কম্পিউটাৰত বা যিকোনো ইন্টাৰনেট কেফেৰ জৰিয়তে যেটো PM কিষাণৰ অনলাইন কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। কাৰণ তেওঁলোকে ফৰ্মখন সাবমিট কৰাৰ পিছত যেটো অনলাইন প্ৰক্ৰিয়া কৰা হয় তাৰ এটা অনলাইন ৰিসিপ্ট ওলাই আৰু ৰিসিপ্টত লগে লগে দেখুৱাই যে পেন্ডিং ফৰ এপ্ৰুভেল ডিস্ট্ৰিক্ট লেভেল গতিকে তেওঁলোকে যেতিয়া ফৰ্মখন সাবমিট কৰে তাৰ লগে লগে তেওঁলোকৰ সেই ফৰ্মখন ডিস্ট্ৰিক্ট লেভেলত পেন্ডিং হৈ থকা বুলি দেখুৱায় আৰু তাৰ পিছত তেওঁলোকে কৰিব লাগে খুব বেছি এসপ্তাহ বা 10 দিনৰ ভিতৰত যিখন ফিজিক্যাল ফৰ্ম থাকে সেই ফিজিক্যাল ফৰ্মখন ফিলআপ কৰি 5 জন বিষয়ববীয়াৰ সহি সহ ফৰ্মখন নিজৰ এগ্ৰিকালচাৰ অফিচত তেওঁলোকে দাখিল কৰিব লাগে। কিন্তু যি সকল ব্যক্তিয়ে এই ফৰ্মখন গ্ৰহণ অনলাইনটো কৰাৰ পিছত এই ফৰ্মখন লৈ তেওঁলোকে সেই 5 জন বিষয়ৰ সহি লৈ এগ্ৰিকালচাৰ যেতিয়ালৈকে জমা নকৰে তেতিয়ালৈকে তেওঁলোকৰ PM কিষাণ এপ্ৰুভেলটো কোনো ধৰণৰ PM কিষাণ পৰ্টেলত তেওঁলোকৰ কোনো ধৰণৰ এপ্ৰুভেল নহয় তেওঁলোকৰ কোনো ধৰণৰ এপ্ৰুভেল ঘোষণা কৰা নাযায়। গতিকে তেওঁলোকে খুব সোনকালে PM কিষাণ পৰ্টেলৰ অনলাইন কৰা লোকসকলক বা কৃষকসকলক এই ফৰ্মখন সংগ্ৰহ কৰি সেই বিশেষ 5 জন মানুহ মানে কৰিছো প্ৰথমজন ব্যক্তি হৈছে সহি কৰাৰ আপোনালোকৰ নিজৰ এৰিয়াৰ গাঁও প্ৰধান দ্বিতীয়জন ব্যক্তি হৈছে আপোনালোকৰ এৰিয়াৰ যেটো লাট নম্বৰ থাকে সেই লাট নম্বৰ আপোনালোকৰ যিজন এৰিয়াৰ মণ্ডল তেওঁৰ হতুৱাই সহি কৰাব লাগিব। তৃতীয়তে কৰিব লাগিব কৃষি সম্প্ৰসাৰণ বিষয়া যিজনক আমি গ্ৰাম সেৱক বুলি জানো সেই গ্ৰাম সেৱকজনক আপোনালোকে সহি ল'ব লাগিব। তাৰ পিছত ল'ব লাগিব আপোনালোকে ADO মিন্স কৃষি উন্নয়ন বিষয়া তাৰমানে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ তেখেতৰ সহি ল'ব লাগিব আৰু শেষত ল'ব লাগিব আপোনালোকে ৰেভিনিউ সাৰ্কল অফিচাৰ। গতিকে সকলোতো জানিছে ৰেভিনিউ সাৰ্কল অফিচাৰ মানে আমাৰ SDC ৰ কথা কোৱা হৈছে। গতিকে আপোনালোকে এই 5 জন লোকৰ সহি লৈ সেই ফিজিক্যাল ফৰ্মখন সম্পূৰ্ণ নথিপত্ৰ সহ আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেশন কাৰ্ড আৰু জমাবন্দী কপি খাজানা ৰচিদ সহ আপোনালোকে ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত এসপ্তাহ বা 10 দিনৰ ভিতৰত জমা কৰিব লাগিব যেতিয়াৰ পৰা আপোনালোকে অনলাইন কৰিছে। কাৰণ আপোনাৰ অনলাইন কৰা ৰিসিপ্টত আপোনাৰ অনলাইনৰ যেটো ডেট সেই ডেটটো সম্পূৰ্ণ স্পষ্টভাৱে দিয়া থাকে। গতিকে যি সকল লোকে এই কামটো কৰিছে বা নাই কৰা যি সকল লোকে ফৰ্ম এতিয়াও জমা দিয়া নাই তেওঁলোকলৈ মই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখুৱাই যাম যে কেনেকৈ আপোনালোকে নিজৰ ফৰ্মখন কোনটো লেভেলত পেন্ডিং হৈ আছে সেইটো আপোনালোকে চেক কৰিব লাগিব বা চেক কৰিব পাৰিব আৰু সেইটো কোনো ধৰণৰ আপোনালোকে CSC কেন্দ্ৰ বা কোনো ধৰণৰ ইন্টাৰনেট কেফেত যাবলৈ প্ৰয়োজন নাই যেহেতু আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাই সেই ফৰ্মখন আৰু সেই ধৰক ষ্টেটাসটো আপোনালোকে চেক কৰিব পাৰিব। সেইবাবে আজি আপোনালোকলৈ মই ভিডিঅ'টো আগবঢ়াই দিছো। তো যি সকল লোকে বৰ্তমানে সেই ষ্টেটাসটো চেক কৰিব পৰা নাই যেহেতু প্ৰথম যেতিয়া আপোনালোকে অনলাইন কৰে তেতিয়া মই আগতেও কৈছো দেখুৱাই যে পেন্ডিং ফৰ এপ্ৰুভেল ডিস্ট্ৰিক্ট লেভেল তাৰ পিছত যেতিয়া আপোনাৰ ফিজিক্যাল ফৰ্মখন পাব তেতিয়া আপোনাৰ ষ্টেট লেভেল তাৰ পিছত বাই চেন্ট্ৰেল লেভেল তাৰ পিছত বাই এপ্ৰুভেল আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাসত আপোনাৰ নাম উল্লেখ হ'ব আৰু লগে লগে আপুনি ৰেজিষ্ট্ৰেচন নম্বৰ পাব। গতিকে এই ষ্টেটাসটো চেক কৰিবলৈ হলে আপোনালোকে কোনটো পৰ্টেলত যাব লাগিব বা কি কৰিব লাগিব মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই যাম আৰু ভিডিঅ'টো আপোনালোকক মই কৰি দেখুৱাম। মই যেনে ধৰণে দেখাইছো তেনে ধৰণে আপোনালোকে কৰি যাব আৰু ভিডিঅ'টো কৰি আপোনালোকে নিজে নিজৰ ঘৰতে নিজৰ মোবাইলৰ দ্বাৰাই সেই ষ্টেটাসটো চেক কৰিব পাৰিব। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সদায় কোৱাৰ দৰে আপোনালোকক কাইন্ডলি ৰিকুৱেষ্ট কৰিছো যে মোৰ চেনেলত যিসকল প্ৰথম আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে খুব সোনকালে পায় আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থ্যাংক ইউ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল আপোনালোকে প্ৰথমতে কি কৰিব আপোনালোকে নিজৰ মোবাইলত থকা যেটো ক্ৰোম ব্ৰাউজাৰ হয় সেই ক্ৰোম ব্ৰাউজাৰটো প্ৰথমতে খুলি ল'ব। তো মই ইয়াতে খুলিছো ক্ৰোম ব্ৰাউজাৰ খুলিব এনে ধৰণে আপোনালোকে খুলি ল'ব। তাৰ পিছত কি কৰিব ইয়াতে সাৰ্চ কৰিব
ইয়াতে চাওক প্ৰথম যেটো আছে মই ইয়াতে সাৰ্চ কৰি থৈছিলো আগতে এটো ওলাই গৈছে pmkisan.gov.in গতিকে ইয়াতে প্ৰথম ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান সময় ৰৈ দিব এনে ধৰণৰ এটা পেজ আহিব ইয়াৰ যেটো প্ৰথম অপচন হয় যে pm kisan samman nidhi এইটোৰ অপচনত প্ৰথম অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকক সং এনে ধৰণৰ এটা হোম পেজ পাব আৰু ইয়াতে হোম পেজটো আপোনালোকক মই এই পেজটোৰ লিংকটো ডেসক্ৰিপচন বৰ্ডত দি দিম তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব তো আজিৰ ভিডিওটোত মই কৈছিলো যে যি সকল কৃষকে নতুনকৈ এপ্লাই কৰিছে যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন যি সকলে কৰিছে তেওঁলোকৰ ষ্টেটাস কপি যোনটো হয় বা তেওঁলোকে এপ্লাই কৰিলে এপ্লাই কৰাৰ এমাহ ডেৰ মাহ হ'ল সেইখিনি কৰাৰ পাছত তেওঁলোকৰ ষ্টেটাসটো কি হৈ আছে সেইটো বিষয়ে জানিবৰ বাবে মই আপোনালোকক আজি ভিডিওটো দেখুৱাই দিছো যে মই আপোনালোকক এইখিনিতে এটা কথা কৈ লওঁ যে pm kisan পৰ্টেলত আপোনালোকে যেটো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰে যে ইয়াতে ক্লিক কৰি যেটো চাব পাৰে যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইয়াতে আধাৰ নম্বৰ দি তাৰ পিছত শেষত একেবাৰে জমাবন্দী দি যেটো কৰিব লাগে তাত এটা ৰিসিপ্ট ওলাই আপোনালোকৰ যিখন অফলাইন ফৰ্ম হয় সেই অফলাইন ফৰ্মখনত এই যেটো pm kisan পৰ্টেলৰ যেটো অনলাইন কৰি ৰিসিভ হয় সেই ৰিসিপ্টটো আপোনালোকে গাঠি প্লানি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচত আপোনালোকে জমা কৰিব লাগে আৰু তাৰ পিছত আপোনালোকে এগ্ৰিকালচাৰ জমা কৰাৰ পিছত নিজৰ ষ্টেটাসটো আপোনালোকৰ ফৰ্মখন জেনাৰেট হৈছে নে নাই বা আপোনালোকৰ ফৰ্মখন আপডেট হৈছে নে নাই বা আপোনালোকে পইচা পাব নে নাপায় বা কি কাৰণে আপোনালোকৰ ফৰ্মখন ক'বাত ফসি আছে নেকি কিবা কাৰণত সেইটো জানিবৰ হলে আপোনালোকে কি কৰিব লাগিব মই আজি আপোনালোকক সেইটো দেখাব বিচাৰিছো যে কিছুমানে ধৰ এনেকুৱা হয় যে প্ৰথম ফৰ্মখন ফিলআপ কৰিলে ফিলআপ কৰাৰ পিছত অনলাইন কৰা হ'ল অনলাইন কৰাৰ পিছত ফৰ্মখন দিয়াৰ পিছতো তেওঁলোকে পইচা নাপায় বা পইচাৰ কাৰণে তেওঁলোকে ৰখি থাকিবলগীয়া হয় আৰু ইয়াতে মই কৈছো যে ফৰ্মখন আপোনালোকে দিয়াৰ পিছত 3 মাহ সময় আপোনালোকে ৰব লাগিব কাৰণ কি হলে pm kisanৰ যেটো পৰ্টেল হয় এটো আপোনালোকৰ 1 বছৰত 6000 টকা কৈ দিয়ে তাৰমানে 4 মাহৰ মুৰে মুৰে 2000 টকা দিয়ে গতিকে সেইখন সময়লৈ আপোনালোকে ৱেট কৰিব লাগিব গতিকে আপোনালোকে যেতিয়া ফৰ্মখন দিয়ে তাৰ 4 নম্বৰ মাহ যেতিয়া ৰানিং হ'ব তেতিয়াহে আপোনালোকে প্ৰথম কিস্তি লাভ কৰিব গতিকে আজি আপোনালোকক মই দেখুৱাম যে pm kisan অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন ক'ত থাকে বা কোনটো অপচনত গলে আপোনালোকে সেই ডিটেইলছটো গম পাব পাৰিব তো গাইজ এই পৰ্টেলটোলৈ যোৱাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকে ইয়াতে এটা অপচন পাব প্ৰথমটো ফাৰ্মাৰ কৰ্নাৰছত গৈ প্ৰথমটো আছে eKYC তাৰ পিছতে আছে আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন তাৰ পিছতে আছে ষ্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্স /CSC ফাৰ্মাৰ্স তাৰমানে এই যেটো অপচন হয় যেটো আপোনালোকৰ সেলফ ৰেজিষ্টাৰ ফাৰ্মাৰ সকলে যেটো মোবাইলৰ বা যিকোনো ইন্টাৰনেট কেফেৰ পৰা কৰে সেই ডিটেইলছটো পাব বা যি সকল কৃষকে CSC কেন্দ্ৰৰ পৰা অনলাইন কৰিছে তেওঁলোকৰ এই ৰিসিপ্টটো বা এই আপডেটটো তেওঁলোকে লাভ কৰিব এই পৰ্টেলটোৰ পৰা যেটো দিয়া আছে ষ্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্স গতিকে আমি প্ৰথম ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত দিছে ষ্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /ফাৰ্মাৰ ৰেজিষ্টাৰ্ড ইয়াতে যেটো অপচন দিয়া আছে প্ৰথম দিয়া আছে ইয়াতে আধাৰ নম্বৰ যেটো আধাৰ নম্বৰ আপোনালোকে নিজৰ আধাৰ নম্বৰটো ইয়াতে দিব লাগিব কাৰণ কেলে এই আধাৰ নম্বৰটো যি সকল কৃষকে আধাৰ দি প্লানে অনলাইন কৰিছে তেওঁলোকৰ কাৰণে এই পৰ্টেলটো বিশেষভাৱে মুকলি কৰি দিয়া হৈছে গতিকে আমি ইয়াতে প্ৰথম কি কৰিম আমাৰ নিজৰ আধাৰ নম্বৰটো আমি ফিল কৰি লম তো মই ইয়াতে ফিল কৰিছো আপোনালোকে নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব যে মোবাইলৰ পৰা আপোনালোকে যদি মোবাইলৰ পৰা কৰে তেতিয়াও পেজটো এনে ধৰণে ওলাব বা এনে ধৰণে আপোনালোকে ক্লিক কৰিব লাগিব আৰু মই যত যেনে ধৰণে দেখাই গৈছো তেনে ধৰণে আপোনালোকে ক্লিক কৰি গলে এই পেজটো পাব পাৰিব ইয়াৰ পিছত আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো ইয়াতে ফিল কৰাৰ পিছত কি হ'ব আপোনালোকে নিজৰ ইয়াৰ কাষত এটা অপচন আছে যেটো ক্যাপচা কোড এটা দিয়া আছে এই ক্যাপচা কোডটো আপোনালোকে সেম টু সেম ফিল আপ কৰিব লাগিব তো ইয়াতে যেনে ধৰণে দিয়া আছে আমি তেনে ধৰণে ফিল আপ কৰি লম তো ক্যাপচা কোডটো ইয়াত যেনে ধৰণে দিয়া থাকে সম্পূৰ্ণৰূপে তেনে ধৰণে আপোনালোকে ফিল কৰিব লাগিব তাৰ পিছত আমি ক্যাপচা কোডটো ফিল কৰা হৈ গৈছে তাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ অপচনত ক্লিক কৰিব লাগিব ইয়াতে আমি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত চাম এনে ধৰণে এটা পেজ আহি গৈছে যেটো আছে প্ৰথম আছে ফাৰ্মাৰ নেম ফাৰ্মাৰজনৰ নেমটো আহিছে তাৰ পিছত ফাৰ্মাৰ্স ফাদাৰ্স নেম তেওঁ দেউতাকৰ নামটো আহিছে তেখেতৰ আধাৰ নম্বৰৰ লাষ্টৰ 4টা সংখ্যা দেখা পোৱা গৈছে আৰু মোবাইল নম্বৰৰ লাষ্টৰ
4টা সংখ্যা দেখা পোৱা গৈছে তাৰপিছত তেখেতৰ সাব ডিস্ট্ৰিক্টটো ইয়াত শো কৰিছে যেনে ধৰণে আপোনালোকে প্ৰথম অনলাইন ফৰ্মখনত ফিল আপ কৰিছিল মই অনলাইনটো কেনেকৈ কৰে সেই ভিডিও আগতে আপোনালোকক দেখাইছো বা আপোনালোকে কৰিছো যেহেতু অনলাইন তাৰপিছত আপোনালোকৰ দেখাব ব্লক আপোনালোকে দেখা পাব তাৰপিছত 2 নম্বৰ দি আছে ষ্টেটটো চাব আৰু ডিস্ট্ৰিক্ট চাব তাৰপিছত ৰেজিষ্ট্ৰেচন যিটো ডেটত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তাৰ মানে যিটো ডেটত আপোনালোকে অনলাইন কৰিছিলে সেই ডেটটো ইয়াত লিখা আছে এইখিনিতে এটি খুব গুৰুত্বপূৰ্ণ কথা মই একেবাৰে শেষৰ ষ্টেটাসটো মই কৈ লৈছো যে ফাৰ্মাৰ হেজ অলৰেডি been registered on PM Kisan portal please check your status from farmer corner under beneficiary status গতিকে মোৰ অলৰেডি ষ্টেটাসটো কনফাৰ্ম হৈ গ'ল তাৰ মানে অলৰেডি মই PM Kisan portalত মোৰ আধাৰ নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ ওলাই গ'ল গতিকে মই ইয়াত সম্পূৰ্ণৰূপে বেনিফিচিয়াৰী হলো কিন্তু যিসকল লোকে প্ৰথম এই অনলাইনটো কৰি এই ৰিসিপ্টটো পাব তাৰ পিছত তেতিয়া ইয়াত দেখাব কি পেন্ডিং ফৰ এপ্ৰুভেল ডিস্ট্ৰিক্ট লেভেল এই যিটো ষ্টেটাস কপি থাকে এই ষ্টেটাসত আপোনালোকক নতুন যিসকল অনলাইন কৰিছে তেওঁলোকক দেখাব পেন্ডিং ফৰ এপ্ৰুভেল ডিস্ট্ৰিক্ট লেভেল আৰু তাৰ পিছত তেওঁলোকে যদি যিখন অফলাইন ফৰ্ম আছে যিখন অফলাইন ফৰ্ম আমাৰ 5 জন মানুহৰ যিটো সহিত থকা ফৰ্ম আছে যে তেওঁলোকে জমাবন্দী কপি লগত গাঠি দিব লাগিব আধাৰ কাৰ্ড বেংক পাছবুক ইত্যাদি গাঠি দিবলগীয়া ফৰ্মখন আৰু গাঁও প্ৰধান মণ্ডল আৰু কৃষি বিষয়া কৃষি সম্প্ৰসাৰণ বিষয়া আৰু সাৰ্কুল অফিচাৰ এই 5 জনৰ সহি থকা যিখন ফৰ্ম সেই ফৰ্মখন তেওঁলোকে যেতিয়ালৈকে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচত আপডেট নকৰে তেতিয়ালৈকে আপোনালোকৰ এই ষ্টেটাসটো পেন্ডিং ফৰ এপ্ৰুভেল ডিস্ট্ৰিক্ট লেভেলতে থাকি যাব আৰু যদি আপোনালোকে সেই ফৰ্মখন দিয়াৰ এসপ্তাহ বা 10 দিনৰ দেৰি কৰে তেতিয়াহলে আপোনাৰ ইয়াত যেটো এটা অপচন আছে ৰিজন ফৰ ৰিজেকশন ইয়াত আপোনালোকৰ ৰিজনটো আহি যাব তাৰমানে কি কাৰণে আপোনাৰ ফৰ্মখন ৰিজেক্ট কৰা হ'ল গতিকে গাইজ এই কথাটোত খুবেই গুৰুত্ব দিব যিসকল লোকে প্ৰথমতে নতুনকৈ আপোনালোকে অনলাইন প্ৰক্ৰিয়া কৰিছে বা আজিকালিতো PM কিষাণ পৰ্টেলত অনলাইন প্ৰক্ৰিয়াটো খুব প্ৰথমে হয় অনলাইন প্ৰক্ৰিয়া কৰাৰ পিছত আপুনি অফলাইন ফৰ্মখন জমা দিব লাগিব উইথ অনলাইন কৰা ৰিসিপ্টৰ সৈতে গতিকে তেওঁলোকে এই কথাটো খুবেই গুৰুত্ব দিবলগীয়া আৰু তেওঁলোকে নিজৰ মোবাইলতে এনে ধৰণে মই যেনেকৈ দেখাইছো তেনে ধৰণে মাৰি প্লানি নিজৰ ষ্টেটাসটো এনে ধৰণে চেক কৰিব পাৰিব আৰু যেতিয়াই আপোনালোকৰ এই ৰেজিষ্টাৰ ফাৰ্মাৰ পৰ্টেলটো যেতিয়াই এতিয়া ওলোৱাৰ দৰে ফাৰ্মাৰ হেজ বিন অলৰেডি ৰেজিষ্টাৰ্ড ল'ব তেতিয়াই তেওঁলোকে বেনিফিচিয়াৰী অপচনটোত গৈ নিজৰ বেনিফিচিয়াৰী ষ্টেটাস আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো গ্ৰহণ কৰিব পাৰিব আৰু যদি আপোনালোকে কেনেবাকৈ ফৰ্মখন দিয়া দেৰি কৰে তেতিয়াহলে ইয়াৰ ৰিজন ফৰ ৰিজেকশনত আপোনালোকৰ কি কাৰণে ফৰ্মখন ৰিজেক্ট কৰা হৈছে সেই বিষয়ে ইয়াত উল্লেখ থাকিব গতিকে বন্ধুসকল আজিৰ ভিডিওটো আপোনালোকৰ বাবে ইমানেই আছিল গতিকে এই ভিডিওটোৰ পৰা আপোনালোকে নিজৰ ৰেজিষ্টাৰ ফাৰ্মাৰ সকল উপকৃত হ'ব বুলি আশা ৰাখিলো আৰু যদি ভিডিওটো মোৰ ভাল লাগিলে তেতিয়াহলে ভিডিওটো এটা লাইক কৰিব বুলি আশা ৰাখিলো ভিডিওটো শেয়াৰ কৰিব যাতে যিসকলে গম পোৱা নাই তেওঁলোকে গম পাওক বা নিজেও কৰি চাওক আৰু আসলতে এইখিনি কাম নিজে কৰি চালে বেছি ভাল হয় আৰু এইটো একদম সৰু কথা বা সৰু কাম যে তেওঁলোকে আপোনালোকৰ নিজৰ মোবাইলতে কৰিব পাৰে তো গাইজ আপোনালোকে যদি ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক আৰু শেয়াৰ কৰি দিব থ্যাংক ইউ